মাৰ্শাল্লাহ আজি আমি ইয়াত কিয় কাৰণে থিয় হৈছোঁ আপুনি অকণ ক'ব নি? বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন। আল্লাহ পাক ৰব্বুল ইজ্জতৰ এহছান কৰম যে আজি দিনটো আমাক আল্লাহ তোহফা হিচাপে গোটেই 30টা ৰোজা ৰখাৰ পিছত আজিৰ দিনটো আমাক উৎসৱ হিচাপে পালন কৰিবলৈ আল্লাহ পাকে তৌফিক দিছে। সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ আমি আমাৰ এই সৰু জামাতটোৰ পৰা শুভেচ্ছা বাৰ্তা দিছোঁ। আল্লাহ পাকে এই ঈদে যাতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ভাতৃত্ববোধ জগাই তুলি আৰু সকলো জীৱনলৈ সুখ আৰু শান্তিৰ বাৰ্তা লৈ আহে তাৰে কামনা কৰিছোঁ। আৰু শেষত সমগ্ৰ অসমবাসীলৈ চালাম ও দোৱা জনাই আৰু আমি যাতে ঈদ সকলোৱে উদযাপন কৰে তাৰ কাৰণে আমি আশা কৰি আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ। ঈদ মুবাৰক।